নমস্কাৰ হে বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই ঘৰৰ ভিতৰৰ পৰা এখন প্লাষ্টিক বস্তা উলিয়াই আনিলোঁ আৰু এই প্লাষ্টিকৰ পৰা মই এটা নতুন বস্তু সাজি উলিয়াম। আপোনাৰ হবে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া চাওক, এয়া মই এডালকৈ সৰু সৰু প্লাষ্টিকসমূহ উলিয়াই আছোঁ বস্তাখনৰ পৰাই। মই আৰ্হিটোহে দি আছোঁ দেই আপোনালোকক। বহুত প্লাষ্টিক লাগে উলিয়াবলৈ। এইখন বস্তাৰ আধা লাগিব, আধা উলিয়াব লাগিব প্লাষ্টিক। গতিকে কম সময়ৰ ভিতৰত কৰাৰ বাবে আপোনাক সবক আৰ্হিটো দেখুৱাইছোঁ। অৱশেষত মই প্লাষ্টিকসমূহ উলিয়ালোঁ আৰু দাণ্ডিত মই এতিয়া গাঁঠি দিম। চাই থাকক, এই দাণ্ডিডালত মই গাঁঠি দিম। আৰু যদি দাণ্ডিডালত আপোনালোকৰ ব্লেক টেপ হওক কালাৰ টেপ মেৰুৱাব বিচাৰে মেৰুৱাব পাৰিব, তেতিয়া সুন্দৰ দেখাব। এয়া চাওক, এয়া দাণ্ডিডাল মই ভালদৰে গাঁঠি দিব ধৰিছোঁ। আৰু ইয়াত চেলো টেপ মাৰিলেতো ভাল হয়। যিসমূহ চেলো টেপ আপোনাৰ কাৰ্টুনত মাৰা যায়, ব্ৰাউনে হওক বা হোৱাইটে হওক। অৱশেষত মোৰ বস্তুটো তৈয়াৰ হৈ গ'ল। এতিয়া মই খিৰিকীখন চাফ চিকুণ কৰি আছোঁ। এয়া চাই লওক কি সুন্দৰ বস্তু। এয়া চাওক, এয়া অৱশেষত মই মোৰ দৰ্জাখনো চাফ চিকুণ কৰি আছোঁ। সপোনতো নভবা বস্তু এটা মই তৈয়াৰ কৰি উলিয়ালোঁ।